ছাত্ৰ-ছাত্ৰীসকল আগৰ ক্লাছবোৰত মই প্ৰত্যয় সম্পৰ্কে বুজাই আছিলোঁ আৰু সেই প্ৰত্যয়ৰ যি পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়ৰ যি দুটা ভাগ আছিলে কৃত প্ৰত্যয় আৰু তদিত প্ৰত্যয় এই গোটেইখিনি সম্পৰ্কে মই আগৰ ক্লাছত তোমালোকক ধুনীয়াকৈ বুজাইছোঁ যদি সেই ভিডিঅ'টি যদি চাব বিচাৰা তেন্তে তোমালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'খিনি চাব পাৰিবা আজি মই আলোচনা কৰিম 2025 বৰ্ষত যিটো লাষ্ট ইয়েৰ এই 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ MIL আছামিছত যি কুৱেশ্যন পেপাৰ আহিছিলে যদি সেই ভিডিঅ'টি যদি চাব বিচাৰা তেন্তে তোমালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'খিনি চাব পাৰিবা আজি মই আলোচনা কৰিম 2025 বৰ্ষত যিটো লাষ্ট ইয়েৰ এই 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ MIL আছামিছত যি কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰৰ অন্তৰ্গত প্ৰত্যয় সম্পৰ্কে তোমালোকক সেইখিনি মই বুজাবলৈ চেষ্টা কৰিম এয়া হৈছে 2025 বৰ্ষত অসমীয়া MIL আছামিছত অহা কুৱেশ্যন ইয়াতে মই গোটেইখিনি আজি আলোচনা নকৰিম মাত্ৰ প্ৰত্যয়ৰ কুৱেশ্যনখিনি আলোচনা কৰিম কি প্ৰত্যয় যোগ হৈছে আৰু সেই প্ৰত্যয়সমূহ আমি ভাঙি দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু অসমীয়াত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰে হওক বা ছেকেণ্ড ইয়েৰে হওক বা মেট্ৰিকৰ অসমীয়া কুৱেশ্যনত ব্যাকৰণৰ বিষয়বস্তুবোৰ আহে তাৰে ভিতৰত এটা উল্লেখযোগ্য বিষয় হৈছে প্ৰত্যয় ইয়াতে চোৱা 2025 বৰ্ষত 13 নম্বৰ কুৱেশ্যন আহিছিল তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা ইয়াতে টোটেল মাৰ্কছ আহিছে 6 নম্বৰ প্ৰত্যেকটো শব্দতে এটাকৈ মাৰ্কছ থাকিব গতিকে টোটেল 6টা শব্দ আহিছে আৰু সেই 6টা শব্দ প্ৰত্যয় ভাঙি পেলাই ইয়াতে কি প্ৰত্যয় যোগ হৈছে আমি সেয়া দেখুৱাব লাগিব বহুতে কি ভুল কৰে যে এতিয়া ধৰি লোৱা হ'ল পতি যোগ অন পতিয়ন ইয়াতে কি প্ৰত্যয় যোগ হৈছে তদিত প্ৰত্যয় পতিয়ন শব্দটো তদিত প্ৰত্যয় যোগ হৈছে আৰু বহুত ষ্টুডেণ্টে কি কৰে ইয়াতে অন প্ৰত্যয় যোগ হৈছে বুলি তেওঁলোকে উল্লেখ কৰে কিন্তু অন হৈছে যোগ হৈছে কিন্তু ইয়াতে কি প্ৰত্যয় যোগ হৈছে আমি দেখুৱাব লাগিব কৃত প্ৰত্যয় নে তদিত প্ৰত্যয় সেইটো আমি মেনশ্যন কৰিব লাগিব ইয়াতে চোৱা পতিয়ন শব্দটোত পতি যোগ অন সেই তেনেকৈ আমি ভাঙি দেখুৱাব লাগিব পতি যোগ অন সমান পতিয়ন তাৰপিছত আমি ইয়াতে লিখিব লাগিব তলত যে ইয়াত তদিত প্ৰত্যয় যোগ হৈছে ঠিক তেনেকৈ কৃত প্ৰত্যয়ৰ কিছুমান অন লগাই তেনেকুৱা প্ৰত্যয় বা শব্দ আছে যেনে খাৱন খা যোগ অন এয়া হৈছে কৃত প্ৰত্যয় ইয়াতে ধাতুৰ পিছত যোগ হৈছে খা হৈছে এটা ধাতু সেই ধাতুৰ পিছত কি হৈছে অন সেয়া যোগ হৈছে সেইকাৰণে ই সদায় কৃত প্ৰত্যয় কিন্তু পতিয়ন শব্দটোত কৃত প্ৰত্যয় নহয় ইয়াত তদিত প্ৰত্যয় প্ৰাতিপাদিকৰ পিছত যোগ হোৱা প্ৰত্যয়কে আমি তদিত প্ৰত্যয় বুলি কওঁ তাৰপিছত চোৱা ৰান্ধন এই ৰান্ধন শব্দটো আমি যদি প্ৰত্যয় ভাঙো শব্দটো যদি ভাঙো তেতিয়া কি হ'ব ৰান্ধ যোগ অন ৰান্ধন ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে কৃত প্ৰত্যয় যোগ হৈছে তোমালোকে লিখি দিব লাগিব যে ৰান্ধন সমান ৰান্ধ যোগ অন ইয়াতে কৃত প্ৰত্যয় যোগ হৈছে ঠিক তেনেকৈ কিছুমান শব্দ আছে যে খাৱন শুৱন সু যোগ অন শুৱন পিন্ধন পিন্ধ যোগ অন পিন্ধন এইবোৰ হৈছে কৃত প্ৰত্যয় আৰু তাৰপিছত চোৱা নদীয়াল নদী যোগ আল নদীয়াল ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে তদিত প্ৰত্যয় যোগ হৈছে নদীয়াল আৰু যেহেতু প্ৰাতিপাদিকৰ পিছত যোগ হৈছে সেইকাৰণে ই সদায় তদিত প্ৰত্যয় তাৰপিছত চোৱা ঠিক তেনেকুৱা উদাহৰণ যেনে ৰখাল ৰখ যোগ আল সমান ৰখাল এয়া হৈছে তদিত প্ৰত্যয় তাৰপিছৰ উদাহৰণটো চাওঁ আমি ৰূপালী সমান কি হ'ব ৰূপ যোগ আলি ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে তদিত প্ৰত্যয় যোগ হৈছে ৰূপ হৈছে এটা প্ৰাতিপাদিক শব্দ ধাতু নহয়
সেইকাৰণে ইয়াতে তদিত প্ৰত্যয় যোগ হৈছে ঠিক তেনেকুৱা কিছুমান উদাহৰণ আছে যেনে ভোগালী ভোগ যোগালী ভোগালী জুন যোগ আলি জোনালী এই ধৰণৰ শব্দবোৰ তাৰ পিছত আমি চাও লেখাৰু লেখাৰু কি হ'ব লেখ যোগ আৰু লেখাৰু ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে কৃত প্ৰত্যয় যোগ হৈছে লেখ হৈছে এটা কৃত প্ৰত্যয় ঠিক তেনেকৈ আৰু কিছুমান শব্দ আছে যেনে যুজাৰু যুজ যোগ আৰু যুজাৰু শিকাৰু শিক যোগ আৰু শিকাৰু তাৰ পিছত আমি চাও নগৰীয়া নগৰীয়াত কি হ'ব নগৰ যোগ ইয়া ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে তদিত প্ৰত্যয় যোগ হৈছে প্ৰাতিপাদিকৰ পিছত যোগ হৈছে ঠিক তেনেকুৱা কিছুমান আৰু শব্দ আছে যেনে অংকিয়া অংক যোগ ইয়া তাৰ পিছত আমি চাও খেলুৱৈ ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে প্ৰত্যয় ভাঙিলে কি হ'ব খেল যোগ ঐ ইয়াতে কৃত প্ৰত্যয় যোগ হৈছে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়ক খেল কৃত প্ৰত্যয় বুলি কোৱা হয় ঐ লগাই আৰু কিছুমান শব্দ আছে যেনে পঢ়ুৱৈ পৰ যোগ ঐ পঢ়ুৱৈ তাৰ পিছত চাও আমি বাছনি বাছনি যদি প্ৰত্যয় ভাঙো কি হ'ব বাছ যোগ অনি বাছনি ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে কৃত প্ৰত্যয় যোগ হৈছে এই বাছ হৈছে এটা কৃত ধাতু আৰু ধাতুৰ পিছত যোগ হোৱাৰ প্ৰত্যয়ক কৃত প্ৰত্যয় বুলি কোৱা হয় ঠিক তেনেকুৱা কিছুমান শব্দ আছে যেনে ৰান্ধনি ৰান্ধ যোগ অনি ৰান্ধনি তাৰ পিছত বিচনি বিচ যোগনি বিচনি তাৰ পিছত আমি চাও তেলেতিয়া তেলেতিয়া শব্দ যদি ভাঙো তেল যোগ অতিয়া তেলেতিয়া ইয়াতে কি প্ৰত্যয় যোগ হৈছে ইয়াতে তদিত প্ৰত্যয় যোগ হৈছে ঠিক তেনেকুৱা কিছুমান শব্দ আছে যেনে শেষতিয়া শেষ যোগ অতিয়া শেষতিয়া আগতিয়া তাৰ পিছত পিছতিয়া পিছ যোগ অতিয়া পিছতিয়া এই ধৰণৰ শব্দবোৰ গতিকে আমি আজি এইখিনি প্ৰত্যয় ভাঙি দেখুৱালো লগতে ইয়াতে কি প্ৰত্যয় যোগ হৈছে হেয়া আমি তোমালোকক দেখুৱালো আৰু তোমালোকে লিখোতে সদায় মন কৰিবা যে বহুতে কি কৰে যে প্ৰত্যয়টো ভাঙি পেলাই অনি প্ৰত্যয় যোগ হৈছে অক প্ৰত্যয় যোগ হৈছে ইয়া প্ৰত্যয় যোগ হৈছে তেনেকে লিখি দিয়ে কিন্তু হেয়া শুদ্ধ নহয় হেয়া ভুল আমি তাতে কৃত প্ৰত্যয় যোগ হৈছে নে তদিত প্ৰত্যয় যোগ হৈছে হেয়া আমি দেখুৱাব লাগিব তেতিয়াহে শুদ্ধ উত্তৰ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল যদিহে তোমালোকে আগৰ ভিডিঅটো চাইছা তেতিয়াহ'লে তোমালোকে এই 12 নম্বৰৰ যি ক নম্বৰ কুৱেশ্যন তদিত প্ৰত্যয় কাক বোলে চাৰিটা উদাহৰণ ভাঙি দেখুৱা এই কুৱেশ্যনটো তোমালোকে নিশ্চয় পাৰিবা গতিকে আগৰ ভিডিঅটো তোমালোকে চাবা মই তোমালোকক ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ তোমালোকে সেই ভিডিঅটো চাব পাৰিবা গতিকে আমি ইয়াৰ পিছত এই অসমীয়া সাবজেক্টৰ ৰিলেটেড তোমালোকৰ কাৰণে ভিডিঅ লৈ আহিম গতিকে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে আহি থকা ভিডিঅ তোমালোকে পাই যোৱা আৰু আজিলৈ মানে সকলোকে ধন্যবাদ জনালো পুনৰ নতুন এটা ভিডিঅ লগ পাম ধন্যবাদ